हेलो फ्रेंड्स কি খবৰ আপোনালোকৰ মই পাকিজা চৌধুৰী আপোনালোকৰ আপোন চেনেলটিলৈ আকৌ এবাৰ পুনৰ স্বাগতম জনাইছো আপোনালোকক আশা কৰিছো আপোনালোক সকলোৱে ভালে আছে আৰু ময়ো ভালে আছো আজিকালি জামৰ বতৰ সিজনেল ফ্ৰুইটস হয় জাম গৰমৰ দিনত হয় আয়ুৰ্বেদিকৰ আহাৰ বিহাৰ মতে আমি সদায় সিজনেল ফ্ৰুইটস সিজনেল ভেজিটেবলস খাব লাগে সো আজিকালি জামৰ সিজন আৰু আমি জাম খাব লাগে সিজনেল ফ্ৰুইটস যেহেতু মই বাহিৰত ওলাই যাওঁতে দেখিলো জাম ওলাইছে কিন্তু জামৰ বজাৰতো জুই লাগি আছে জাম এক পোৱা জামৰ দাম কৈছে যে 80 টকা 80 rupees পোৱা আগতে আমাৰ জামৰ গছৰ তলত জাম সৰি পচি নাইকিয়া হৈ যায় আমি যে খাব লাগে এইবিলাক আমি নাজানো এতিয়াও বহুতৰে জামৰ গছ আছে আৰু সিহঁতে সেই জামটো যে কিমান উপকাৰী প্ৰকৃতিয়ে যে কিমান সুন্দৰ উপাদানেৰে ভৰপুৰ ফল বনাইছে জাম সেইটো বহুতেই নাজানে বহুতৰ যাৰ যাৰ গছ আছে মই একদম 100% শিওৰ যে সিহঁতৰ গছৰ তলত সেই জাম সৰি পচি নাইকিয়া হৈ যায় সো আপোনালোকে প্লিজ সেই জাম ওয়েস্ট নকৰি নিজেও খাওক আৰু আনকো ভগাই দিয়ক এতিয়া কথা হল জামতনো কি কি আৰু কেনেকুৱা ভিটামিন পোৱা যায় সেইটো আমি জানিব লাগিব সো জামত আমি ক্যালসিয়াম আয়রন ফসফরাস ম্যাগনেসিয়াম সোডিয়াম ভিটামিন সি আৰু বহুত বেছি ভিটামিন বি পোৱা যায় আৰু ফলিক এসিড আৰু ভিটামিন B6 বহুত পৰিমাণে পোৱা যায় জামৰনো কি কি বেনিফিটস আছে সেইবোৰ জানো আহক জাম ডায়াবেটিক পেশেন্টে সদায় খাব লাগে আৰু জামৰ জুসও পোৱা যায় আয়ুৰ্বেদিকত ডায়াবেটিক পেশেন্টে জাম আৰু জামৰ গুটি পাত গোটেইখিনিয়ে খাব পাৰে আৰু এইটো ডায়াবেটিক পেশেন্ট এজনৰ বাবে বহুত লাভদায়ক হয় জাম ওয়েট লস কৰাৰ বাবেও বহুত উপযোগী যদি আপোনাৰ পেট বাঢ়িছে চৰ্বি বাঢ়িছে তেনেহলে আপুনি জাম একেবাৰে খোৱাটো প্ৰয়োজনীয় জামত হজম শক্তি বঢ়োৱা উপাদানো পোৱা যায় জাম আমাৰ স্কিনৰ বাবেও বহুত উপকাৰী জামে আমাৰ বয়সৰ চাপ ধৰি ৰখাত সহায় কৰে জামে আমাৰ স্কিনৰ কলা দাগবোৰ নাইকিয়া কৰে জামে এন্টি এজিংৰ কামো কৰে জাম পিম্পল মানে শালমইনা ওলোৱা ব্যক্তিৰ বাবেও বহুত উপযোগী জাম খালে আমাৰ শৰীৰত যি হিমোগ্লোবিন কমি যায় তেজত সেই হিমোগ্লোবিনৰ পৰিমাণো বহু পৰিমাণে বাঢ়ে কাৰোবাৰ যদি দাঁতৰ পৰা তেজ ওলায় তেনেহলে সেই ব্যক্তিয়েও জাম খাব পাৰে আৰু ইয়াৰ পৰা পৰিত্ৰাণ পাব পাৰে হাই ব্লাড প্ৰেছাৰ থকা মানুহেও খাব পাৰে আৰু ব্লাড প্ৰেছাৰ কমোৱাত সহায়ক হয় এই জাম আচ্ছা আমি জামৰটো বহুত গুণ দেখা পালো আৰু কি কোনে কোনে খাব পাৰে কি কি বেমাৰত প্ৰয়োজনীয় কিন্তু জাম আমি কিমান পৰিমাণৰ খাব লাগে সেইটো জনা দৰকাৰ হয়নে সো জাম আমি এজন ব্যক্তিয়ে সদায় 250 গ্ৰাম খাব পাৰো মানে এক পোৱা 250 গ্ৰাম এক পোৱা আমি আমাৰ শৰীৰৰ কাৰণে লাভদায়ক তাতকৈ বেছি খালে আমাৰ শৰীৰৰ ক্ষতি কৰিব পাৰে সকলোৰ বস্তুৰেই যদি ভাল গুণ আছে তেনেহলে সেই বস্তুৰ বেয়া গুণো থাকিব ওকে এতিয়া জাম বাৰু কোনে কোনে খাব নালাগে সেইটো জানিব লাগিব আমি সো যদি কোনো ব্যক্তিৰ কাহ কফ চৰ্দি সাইনাস আদিৰ প্ৰব্লেম আছে তেনেহলে সেইবোৰ মানুহে জামৰ পৰা সম্পূৰ্ণ দূৰত থাকিব লাগে কাৰোবাৰ যদি নতুনকৈ অপাৰেশন বা কিবা সাৰ্জাৰী হৈছে তেনেহলে জামৰ পৰা সম্পূৰ্ণ দূৰত থাকিব লাগে কেইদিনমানৰ কাৰণে আৰু জাম খোৱাৰ পিছত লগে লগে পানী বা গাখীৰ খাব নালাগে
পানী বা গাখীৰ খালে পেটৰ বিষ বা ভমিটিং হ'ব পাৰে। সো জামৰ বহুত উপকাৰিতা গম পালো আৰু অপকাৰিতাও গম পালো। সো যাৰ যাৰ যেনেকুৱা কণ্ডিশ্যনত আছে তেনেকৈ জাম খাব আৰু জামৰ জুচ বনাইও খাব পাৰে। বহুত সহজ। যদি এই ভিডিঅ'টোৰ পৰা কিবা অলপ জানিব পাৰিছে, শিকিব পাৰিছে বা বুজিব পাৰিছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকন বাটনটো টিপি দিব, লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আৰু যদি মোৰ ফেচবুকত আছে তেনেহ'লে ফেচবুক পেজটো ফ'ল' কৰিব। মোৰ ইনষ্টাগ্ৰাম ID পাকিজা চৌধুৰী 85 নামেৰে আছে, সেইটো পাৰিলে ফ'ল' কৰি দিব। সো আজিলৈ বাই বাই।